নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোক ভালে আছা মোৰ মৰম আৰু শুভেচ্ছা লবা মই তোমালোকৰ গায়ত্ৰী মেম ই কক্সাৰ আজি ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো যত আমি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 5 অৰ্থাৎ সমান্তৰ প্ৰগতি পাঠটোৰ পাৰ্ট 3 আগৰ ক্লাছটোত আমি সমান্তৰ প্ৰগতিৰ 5.1 অনুশীলনীটো কৰি আছিলো হয়নে আমাৰ কমপ্লিট হোৱা নাছিলে সেইখিনি পিছৰখিনি পৰা আজি আমি কন্টিনিউ কৰিম আহা আৰম্ভ কৰো অনুশীলনী 5.1 কিমানৰ পৰা আছিল আমাৰ কোৱেশ্চন নম্বৰ 4 ৰ পৰা 4 টো কি দিছে চা আমি কোৱেশ্চন নম্বৰ 4 টো তলৰ কোনবোৰ সমান্তৰ প্ৰগতিত আছে কোনবোৰ সমান্তৰ প্ৰগতিত আছে এটো নম্বৰ তালিকা এখন দিছে নাই প্ৰগতি এটা একিটো আমি চেক কৰিব লাগিব সমান্তৰ প্ৰগতিত আছে নে নাই কেইটা অংক আছে এটো এক নম্বৰটো যি বিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তৰ d নিৰ্ণয় কৰা আৰু পৰৱৰ্তী তিনটাকৈ পদ নিৰ্ণয় কৰা যোনটো প্ৰগতি বা যোনখিনি সংখ্যাৰ তালিকায় সমান্তৰ প্ৰগতি গঠন কৰিছে তাহাঁতৰ d উলিয়াব লাগে আৰু কি তিনটাকৈ পৰৱৰ্তীয়া যিকিটা দিয়া আছে তাৰ পিছৰ তিনটা পদ আমি আৰু কি কৰিব লাগিব উলিয়াব লাগিব বুজি পাইছা প্ৰথমতে আমি সমান্তৰ প্ৰগতি হয় নে নহয় চেক কৰিম পিছৰ পাৰ্টটো তাৰ পিছত আহিব আহা আৰম্ভ কৰো প্ৰথমটো সমাধান কোৱেশ্চনটো কি আছে আমাৰ 2 4 8 16 2 4 8 16 হৈছে না তো a1 a2 এটো তোমালোকৰ নিজৰ সুবিধাৰ কাৰণে লিখি লবা হৈছে না এতিয়া আমি কি কৰিম a2 a1 4 2 কিমান আহিলে 2 a3 a2 কিমান হ'ব a3 কিমান 8 4 কিমান পালা 4 ইকুৱেল হ'ল জানো নাই হোৱা তাৰ মানে সমান্তৰ প্ৰগতি গঠন নকৰে যেহেতু a3 a2 not equal to a2 a1 এতেকে সমান্তৰ প্ৰগতি গঠন নকৰে হৈছে নে যেতিয়া সমান্তৰ প্ৰগতি গঠন কৰিব তাৰ পিছতহে বাকি সেকেন্ড পাৰ্টটো আহিব ইয়াত নকৰে গতিকে বাকিখিনি আমাক নালাগে 2 নম্বৰটো চাও 2 5/2 সেম কোৱেশ্চন তাৰে কোৱেশ্চন নম্বৰ 2 টো হ'ল ৰোমান 2 টো 2 5/7 5/2 3 7/2 সমাধান two 5/2 3 7/2 হৈছে 2 5/2 আৰু 3 7/2 a1 a2 a3 a4 একিটা এতিয়া a2 a1 a2 কিমান 5/2 -2 ইকুৱেল টু 2 টো লসাগু লোৱা 5 মাইনাস কিমান আহিব 4 তাৰ মানে কিমান আহিলে হাফ হৈছে a3 a2 a3 কিমান 3 minus a2 কিমান 5/2 2 6 minus 5 half তাৰ পিছতে তুমি কৰা a4 minus a3 equal to 7/2 minus 3 equal to 2 টো কমন লোৱা সৰি 2 টো লসাগু লোৱা 7 minus 6 equal to half এনেকে গৈ থাকিব তাৰ মানে আমাক যিকিটা দিছে হেকিটাৰ কাৰণে কৰিম বাকি কিটাও এনেকৈ হ'ব তাৰ মানে ইহতৰ পাৰ্থক্যটো কিমান পালো একে একে পাইছো নে গতিকে সিহতৰ সমান্তৰ প্ৰগতি গঠন কৰিব যেহেতু a2 a1 equal to a3 a2 equal to a4 a3 তেকে সমান্তৰ প্ৰগতি গঠন কৰে এতিয়া আহিব সেকেন্ড পাৰ্ট যদি সমান্তৰ প্ৰগতি গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তৰ d আৰু পৰৱৰ্তী তিনটাকৈ পদ নিৰ্ণয় কৰা d কি হ'ব এতিয়া হাফ হয়নে আৰু আমি বাকি তিনটা পদ উলিয়াব লাগিব তেকে d is equal to half আৰু
পৰৱৰ্তী তিনিটা পদ হ'ব হাফটো কাৰ লগত যোগ হ'ব প্ৰথম 7/2 লগত 7/2 প্লাস হাফ ইকুৱেল টু 8/2 ইকুৱেল টু 4 কমা 4 প্লাস হাফ ইকুৱেল টু কিমান আহিব 2 4 গুণ 8 কে 9 9/2 কমা নেক্সট 9/2 প্লাস হাফ ইকুৱেল টু কিমান আহিব 10/2 তাৰ মানে কিমান 5 হৈছে না নাই চোৱা প্ৰথমতে আমাৰ ইয়াত দিছে 7/2 লগত কিমান যোগ হ'ব সাধাৰণ অন্তৰটো হাফ 7/2 প্লাস হাফ 8/2 4 4 প্লাস হাফ 9/2 9/2 প্লাস হাফ 10/2 তাৰ মানে কিমান 5 গতিকে মোৰ আনসাৰটো কি আহিব ডি হাফ আৰু পৰৱৰ্তী পদকেইটা 4 9/2 আৰু 5 হৈছে পিছৰটো চাওঁ ইয়াত দিছে আমাৰ সিৰিজটো চোৱা প্ৰগতিটো কি দিছে -1.2 -3.2 -5.2 -7.2 সমাধান -1.2 -5.2 -1.2 -3.2 -5.2 -7.2 1357 আছে এতিয়া চোৱা A1 A2 A3 A4 A2 minus A1 equal to -3.2 minus -1.2 A1 to কিমান -1.2 হয় না নহয় আৰু A2 to -3.2 কনফিউজ নকৰিবা ইকুৱেল টু কিমান আহিব -3.2 plus 1.2 equal to কিমান আহিব মাইনাস ঠিক আছে 3 1 গল 2 2 পৰা 2 গল 0 3 পৰা 1 গলে কিমান থাকিলে 2 মানে 2.0 চিনটো কি আহিব মাইনাস নেক্সট A3 minus A2 A3 কিমান -5.2 -3.2 A2 -5.2 plus 3.2 equal to আকৌ কিমান পাম মই -2 ঠিক তেনেকৈ আমাৰ A4 আছে A4 minus A3 কৰা A4 -7.2 -5.2 তাৰ মানে -7.2 plus 5.2 equal to কিমান -2 দেখিছানে একে একে আহিছে ডিফাৰেন্স কিটা পাৰ্থক্য কিটা যিহেতু A2 minus A1 equal to A3 minus A2 equal to A4 minus A3 equal to কিমান -2 এটাকে কি হ'ব সমান্তৰ প্ৰগতি গঠন কৰে ঠিক আছে না আগৰ অংকটোত আমি ডিফাৰেন্স লিখিছিলো না ইকুৱেল টু কিমান আহিব ইয়াতো হাফ লিখি দিবা হৈছে এইটো অংকৰ আমাৰ কিমান আহিলে ডিফাৰেন্স খেৰ সাধাৰণ অন্তৰ কি হৈ গল -2 টো সাধাৰণ অন্তৰ হৈ গল তাৰ মানে ডি কিমান আহিব -2 তাৰ পিছত আমি পদ কেটা উলিয়াম এটাকে ডি ইকুৱেল টু -2 আৰু পৰৱৰ্তী কেটা পদ উলিয়াব লিছা তিনটা পৰৱৰ্তী তিনটা পদ হ'ব লাষ্টৰটো কি আছিল আমাৰ -7.2 ন -9.2 -11.2 next কমা দেখিছে না গতিকে পৰৱৰ্তী তিনটা আমাৰ লাষ্টত যিটো আমাক দিয়া আছিল সেইটো A4 আছিল ন 7.2 টো A4 হনে নহয় A4 লগত দুইটো যোগ কৰা -7.2 plus -2 equal to -9.2 ঠিক আছে
minus 9.2 plus এইটো minus 2 minus 11.2 minus 13.2 গতিকে মোৰ আনসাৰ কি আহিলে d is equal to পালো মই minus half আৰু এইটো কিমান আহিব minus 9.2 comma minus 11.2 comma minus 13.2 হৈছে পিছৰটো চাওঁ আহা minus 10 minus 6 minus 2 2 আহা এটা পেজ লৈ লওঁ সমাধান minus 10 minus 6 minus 2 2 হৈছে a1 a2 a3 a4 এতিয়া a2 minus a1 কৰা a2 কিমান minus 6 minus a1 কিমান minus 10 minus 6 plus 10 that means কিমান 4 হৈছে next a3 minus a2 a3 কিমান minus 2 minus a2 কিমান minus 6 a3 হল minus 2 আৰু a2 minus minus 6 তাৰ মানে minus 2 plus 6 equal to কিমান আহিলে 4 a4 minus a3 equal to a4 হল 2 minus minus 2 a3 হল minus 2 তাৰ মানে 2 plus 2 equal to কিমান 4 একে হৈছে গুটে কিটা হৈছে নে গতিকে ইহত সাধাৰণ সমান্তৰ প্ৰগতিত আছে ইহতৰ অন্তৰটো সাধাৰণ যেহেতু a2 minus a1 equal to a3 minus a2 equal to a4 minus a3 equal to কিমান 4 তেকে ap আছে এতিয়া আমি উলিয়ালো এটো ap টোত আছে না চেক কৰিলো ap ত থাকিলে আমি d উলিয়ালো 4 আৰু বাকি তিনিটা আৰু আমি পদ উলিয়াব লাগিব আহা কৰো এতেকে d equal to 4 আৰু তিনটা পদ হ'ব কি আছে লাষ্টৰটো ন 2 2 যোগ 4 equal to কিমান 6 next 6 যোগ 2 6 যোগ 4 মা সাধাৰণ অন্তৰ কিমান 4 হয়নে নহয় 4 10 পিছৰটো 10 যোগ 4 equal to কিমান 14 গতিকে মোৰ আনসাৰ হ'ব d is equal to 4 আৰু পৰৱৰ্তী তিনটা পদ হল 6 10 আৰু 14 হৈছে পিছৰটো চাওঁ 3 plus root 2 comma 3 plus 2 root 2 comma 3 plus 3 root 2 এই সংখ্যাৰ তালিকাখন সমান্তৰ প্ৰগতিত আছে না নাই আহা চেক কৰো সমাধান সংখ্যাকেইটা লিখি লওঁ আমি 3 plus root 2 comma 3 plus 2 root 2 comma 3 plus 3 root 3 হৈছে এতিয়া ইয়াত এটো a1 a2 a3 a4 এনেকে হৈ যাও প্ৰথমতে আমি a2 minus a1 কৰো a2 কিমান 3 plus root 2 minus a1 কিমান 3 এটো কাটাকাটি গল কি থাকিলে root over 2 a3 minus a2 a3 কিমান 3 plus 2 root 2 minus a1 কিমান a2 কিমান 3 plus root 2 এটো আমাৰ মাইনাস আহিল আৰু ইয়াত আমাৰ দুটা পদ আছে গতিকে মই এটো ব্ৰেকেটৰ ভিতৰ লিখিব লাগিব কাৰণ নহলে চিনটো গণ্ডগোল নকৰিবা নিলিখিলেও হ'ব কিন্তু চিনটো দিউটা সাবধান -3 minus root 2 তিনি তিনি কাটাকাটি গল 2 root 2 minus root 2 কিমান থাকিলে অকল
এটা ৰুট 2 হৈছে নেক্সট তুমি কৰা a4 minus a3 ভাল হোৱা নাই লিখা a4 minus a3 a4 কিমান 3 plus 3 root 2 minus a3 কিমান এটো হয় না নহয় a3 3 plus 2 root 2 3 plus 3 root 2 minus 3 minus 2 root 2 plus 3 minus 3 কাটাকাটি গল 3 root 2 minus 2 root 2 কিমান আহিলে root 2 একে ওলাইছে গুটেকিটাৰ পাৰ্থক্য কিটা চোৱা তাৰ মানে ইহতৰ কি হ'ব পাৰ্থক্যটো একে হ'ব অন্তৰটো একে গতিকে এটো সাধাৰণ অন্তৰ তাহাঁতৰ ইহতৰ সমান্তৰ প্ৰগতি কি কৰে গঠন কৰিব যেহেতু a2 minus a1 equal to a3 minus a2 equal to a4 minus a3 equal to কিমান পালো root 2 না কি না আমাৰ সাধাৰণ অন্তৰটো আমাৰ কি হ'ব ইয়াত root over 2 যেহেতু আৰু এটো ইকুৱেল এটাকে AP গঠন কৰে তাকে b equal to root over 2 আৰু পৰৱৰ্তী তিনটা পদ হ'ব কি যোগ হ'ব লাষ্টৰটো আমাৰ কি আছিল 3 plus 2 root 2 3 plus 2 root 2 plus root 2 equal to 3 plus 3 root 3 no 3 দে 3 plus 3 root 2 plus root 2 3 plus কিমান আহিব 4 root 2 তাৰ পিছত আকৌ 3 plus 4 root 2 লগত কি যোগ হ'ব ডিফাৰেন্সটো সাধাৰণ অন্তৰটো root 2 তাৰ মানে 3 plus 5 root 2 next 3 plus 5 root 2 plus root 2 equal to 3 plus 6 root 2 এটো দেখে মোৰ আনসাৰটো কি আহিব d is equal to root over 2 হয়নে আৰু 3 plus 4 root 2 comma 3 plus 5 root 2 comma 3 plus 6 root 2 হৈছে বুজি পাইছা নহয় পিছৰটো চাও 6 নম্বৰটো চাবা 0.2 0.22 0.222 0.2222 dot 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 aha এটো আমি সমান্তৰ প্ৰগতিত আছে না নাই চেক কৰো সমাধান 0.2 0.22 0.222 comma 0.2222 এটো a1 a2 a3 a4 এতিয়া প্ৰথম কৰো আমি a2 minus a1 তোমালকে কৰা নিজৰ বহিত কৰা মুকে আগত কৰা 0.22 minus 0.2 তাৰ মানে কিমান আহিব 0.02 তাৰ পিছত আহিল তোমাৰ a3 minus a2 a3 কিমান 0.222 minus 0.22 equal to কিমান আহিব 0.002 একে হৈছে জানো দুটা হোৱা নাই গতিকে আমি আৰু কৰিবই নালাগে যেহেতু সমান্তৰ প্ৰগতি এটো কি হ'ব নহব a2 minus a1 not equal to a3 minus a2 তেকে ap গঠন নকৰে হৈছে পিছৰটো চাও 7 নম্বৰটো 0 minus 4 minus 8 minus 12 aha পেজ এটা লৈ ল সমাধান 0 minus 4 minus 8 0
0 minus 4 minus 8 minus 12 a1 a2 a3 a4 এতিয়া a2 minus a1 a2 কিমান minus 4 minus 0 কিমান আহিলে minus 4 a3 minus a2 a3 কিমান minus 8 minus a2 কিমান minus 4 minus 8 plus 4 তাৰ মানে কিমান minus 4 এই দুটা একে হৈছে তাৰ পিছৰটো চাও a4 minus a3 equal to a4 কিমান minus 12 minus a3 কিমান minus 8 minus 12 plus 8 equal to minus 4 একে হৈছে দেখিছানে তাৰ মানে সমান্তৰ প্ৰকৃতি গঠন কৰিব নকৰে কৰিব যেহেতু a2 minus a1 equal to a3 minus a2 equal to a4 minus a3 equal to minus 4 এতেকে ap গঠন কৰে ap যেহেতু গঠন কৰিলে আমি পৰৱৰ্তী তিনটা পদ উলিয়াব লাগিব ইয়াত d কিমান হ'ব কোৱাচোন d হ'ব -4 আৰু পৰৱৰ্তী তিনটা পদ লাষ্টটো আমাৰ কি আছিল -12 ন -12 plus -4 equal to -12 -4 that means -16 next to -16 plus -4 ইয়াত আমি যেটো পাম হেতু -16 -4 তাৰ মানে -20 তাৰ পিছৰটো -20 plus -4 equal to -20 -4 -24 এতিয়া মোৰ আনসাৰ কি আহিব আৰু তিনটা পদ -16 -20 -24 হৈছে বুজি পাইছা নহয় পিছৰটো চাও 8 নম্বৰটো চাবা -1/2 -1/2 -1/2 -1/2 গুটে কিটা -1/2 সমাধান -1/2 -1/2 -1/2 a1 a2 a3 a4 এতিয়া কৰা a2 minus a1 -1/2 minus a1 মানে কিমান আকৌ -1/2 equal to কিমান আহিব একেটা পদৰ এটো কৰি লম আৰু একেটো ভাঙি দি +1/2 equal to কিমান আহিলে 0 a3 minus a2 a3 কিমান -1/2 minus -1/2 -1/2 plus 1/2 equal to 0 একেকে আহিছে a4 minus a3 equal to a4 কিমান -1/2 plus -1/2 minus আহিব minus -1/2 তাৰ মানে -1/2 plus 1/2 equal to কিমান 0 সাধাৰণ অন্তৰ ইহঁতৰ কি আহিলে তেনেহলে একে একে আহিছে না নাই গতিকে সাধাৰণ অন্তৰ 0 যেহেতু a2 minus a1 equal to a3 minus a2 equal to a4 minus a3 equal to কিমান 0 এটাকে ap গঠন কৰে হৈছে না এতিয়া যেহেতু ap গঠন কৰিলে আমি তিনটা পদ উলিয়াব লাগিব তেকে d equal to ইয়াত কিমান 0 আৰু d যেতিয়া 0 গতিকে বাকি পদবিলাকত কিবা চেঞ্জ হ'ব জানো একে থাকিব পৰৱৰ্তী পদ তিনটা হ'ব -1/2 -1/2 -1/2 এতিয়া মোৰ আনসাৰ হ'ল d equal to 0 আৰু -1/2 -1/2 -1/2 পাইছা চাও এটো বুজি পাইছা নহয় d 0 হোৱাৰ কাৰণে পদখিনি একে থাকিব পিছৰটো চাও 9 নম্বৰটো 13927 সমাধান
হৈছে a2 minus a1 a2 কিমান 3 3 minus 1 কিমান আহিলে 2 a3 minus a2 a3 কিমান 9 minus a2 কিমান 3 কিমান আহিলে 6 বেলেগ বেলেগ আহিলে গতিকে পিছৰখিনি আমাৰ কৰাৰ দৰকাৰে নাই যিহেতু a2 minus a1 not equal to a3 minus a2 এতেকে ap গঠন নকৰে হৈছে তাৰ পিছত চাও a 2a 3a 4a সমাধান a 2a 3a 4a a1 a2 a3 a4 a2 minus a1 equal to 2a minus a equal to কিমান a a3 minus a2 equal to a3 কিমান 3a a2 কিমান 2a কিমান থাকিলে a থাকিলে a4 minus a3 a4 কিমান 4a minus a3 কিমান 3a আহিছে একে গটেকিটা আমাৰ এটো অন্তৰটো খেতৰ সাধাৰণ অন্তৰ হ'ব গটিকে কি ফৰ্ম কৰিব সমান্তৰ প্ৰগতি ফৰ্ম কৰিব এতেকে আজিহেতু এটো যেহেতু লিখা এতেকে নহব যেহেতু a2 minus a1 equal to a3 minus a2 equal to a4 minus a3 ইহতৰ সাধাৰণ অন্তৰ কিমান a এতেকে ap গঠন কৰে হৈছে ap হোৱাৰ লগে লগে আমি পদ উলিয়াব লাগিব পিছৰ তিনটা তেকে d is equal to কিমান a আৰু পৰৱৰ্তী তিনিটা পদ লাষ্টৰ কি আছিল আমাৰ 4a ন 4a plus a কিমান আহিলে 5a কমা 5a plus a কিমান 6a আকৌ 6a ৰ লগত কি যোগ হ'ব a যোগ হ'ব সাধাৰণ অন্তৰটো কিমান আহিব 7a তাৰ মানে মোৰ আনসাৰটো কি আহিব d equal to a আৰু পদ তিনটা কি হ'ব 5a 6a আৰু 7a হৈছে না বুজি পাইছা একদম ক্লিয়াৰ হৈছে একদম সহজ মই তোমালোকক আৰম্ভণিতেও কৈছো সমান্তৰ প্ৰগতি খুবেই সহজ চেপ্টাৰ পিছৰো চাও a square a cube a to the power 4 সমাধান a square a cube a to the power 4 a square a cube a to the power 4 হৈছে a1 a2 a3 a4 এটো আহিব এতিয়া কৰা তুমি a2 minus a1 a square minus a কমন কি লব পাৰিম মই a কমন ললে a minus 1 থাকি যাব হৈছে a3 minus a2 a3 কিমান a cube minus a2 কিমান a square কমন লোৱা a minus 1 থাকিলে একে হৈছে জানো দুইটা নাই হোৱা যিহেতু a2 minus a1 not equal to a3 minus a2 এতেকে ap গঠন নকৰে ঠিক আছে নে পিছৰো চাও √2 √8 √18 আৰু √32 সমাধান √2 √8 √18 আৰু √32 2 8 18 হৈছে ইকুৱেল টু এটো মই এন্ডু লিখিলো ইয়াৰ পৰা কি ওলাই আহিব 2 4 গুণ 8 2 √2 থাকিব কমা ইয়াত থাকিব 9 গুণ 18 3 √2
16 গুণ 32 4 ৰুট 2 হয় না আমি এটা এনেকৈ লিখিব পাৰো এতিয়া ইয়াত এটো a1 a2 a3 a4 এতিয়া কৰা a2 minus a1 a2 কিমান 2 ৰুট 2 minus ৰুট 2 কিমান আহিলে ৰুট 2 a3 minus a2 কৰা a3 হল 3 ৰুট 2 minus 2 ৰুট 2 equal to ৰুট 2 তাৰপিছত কৰা তুমি a4 minus a3 a4 কিমান 4 ৰুট 2 minus 3 ৰুট 2 equal to ৰুট 2 তাৰমানে তিনিওটা আমি সমান পালো যিহেতু a2 minus a1 equal to a3 minus a2 equal to a4 minus a3 হৈছে না equal to কিমান পালো মই ৰুট 2 সমান সমান গতিকে এটো সাধাৰণ অন্তৰ তাহাঁতৰ ap গঠন কৰে গঠন কৰাৰ লগে লগে আমি পিছৰ তিনটা পদ উলিয়াব লাগিব এতিয়া হয় না এতেকে d is equal to ৰুট 2 আৰু পৰৱৰ্তী তিনটা লাষ্টৰটো আমাৰ কিমান আছিল 4 ৰুট 2 ন 4 ৰুট 2 প্লাস ৰুট 2 5 ৰুট 2 5 ৰুট 2 প্লাস ৰুট 2 6 ৰুট 2 6 ৰুট 2 প্লাস ৰুট 2 কিমান 7 ৰুট 2 হবনে কিন্তু প্ৰশ্নটোত আমাক ইয়াৰ ভিতৰত দিছিল ন গতিকে আমি এটা লিখো 5 ৰুট 2 ইকুৱেল টু কিমান আহিব ৰুট অভাৰ 50 কমা 6 ৰুট 2 ইকুৱেল টু কিমানকে লিখিব পাৰো মই ৰুট অভাৰ 6 স্কয়াৰ মানে 36 ইনটু 2 72 আৰু 7 ৰুট 2 ইকুৱেল টু ৰুট অভাৰ পুনৰ ভিতৰলৈ সোমালে 49 49 ইনটু 2 কিমান আহিব 98 হৈছে গতিকে মোৰ আনসাৰটো কি আহিব ৰুট 2 আৰু একিটা হল ৰুট অভাৰ 50 ৰুট অভাৰ 72 আৰু ৰুট অভাৰ 98 হৈছে পিছৰটো চাওঁ 13 question number 13 4 13 ৰুট 3 ৰুট 6 ৰুট 9 ৰুট 12 সমাধান ৰুট অভাৰ 3 ৰুট অভাৰ 6 ৰুট অভাৰ 9 ৰুট অভাৰ 12 ৰুট অভাৰ 3 ৰুট অভাৰ 6 এটো আহিব 3 আৰু এটো কিমান আহিব 4 3 গুণ 12 2 ৰুট 3 ঠিক আছে a1 a2 a3 a4 তেকে a2 minus a1 equal to a2 কিমান root over 6 minus root over 3 ইয়াৰ পৰা root 3 টো কমন লোৱা কি থাকিব root 2 minus 1 next a3 minus a2 a3 কিমান 3 minus root 6 ইয়াৰ পৰা কি কমন লব পাৰো মই root 3 টো কমন লব পাৰো ইয়াতো এটা root 3 থাকিব আৰু মাইনাস কিমান থাকিব root 2 থাকিব একে হৈছে জানো দুইটা এটোটা একে হল জানো নাই হোৱা মানে সিহঁতৰ অন্তৰটো সমান নহয় গতিকে সমান্তৰ প্ৰগতি গঠন নকৰে যেহেতু a2 minus a1 not equal to a3 minus a2 তেকে ap গঠন নকৰে হৈছে পিছৰ চাও 14 নম্বৰটো 4 14 1 স্কয়াৰ 3 স্কয়াৰ 5 স্কয়াৰ 7 স্কয়াৰ সমাধান তাৰ মানে 1 9 25 49 একিটা এতিয়া মই একিটা লিখিলো a1 a2 a3 a4 তো তো দেখিয়ে নহব জানে লাগিছে নহয় নে কৰি চাও তথাপিতো হবও পাৰে a3 minus a2 equal to a3 কিমান
25 বিয়োগ 9 কিমান থাকিব 15 9 গল 6 এপিনে 1 16 তো 25 হৈছে জানো একে নাই হোৱা গতিকে কি হ'ব সমান্তৰ প্ৰগতি গঠন নকৰে যেহেতু a2 minus a1 not equal to a3 minus a2 তেকে ap গঠন কৰে আছে বুজি পাইছা নহয় পিছৰটো চাওঁ 15 নম্বৰটো চাবা 1 square 5 square 7 square 73 সমাধান 1 square 5 square 7 square 73 কৰা 1 25 49 73 A1 A2 A3 A4 তেকে A2 minus A1 equal to 25 minus 1 24 হৈছে A3 minus A2 equal to A3 কিমান 49 minus 25 মান আহিব 24 A4 minus A3 A4 কিমান 73 A3 কিমান 49 কিমান হ'ব 13 9 গল 4 আৰু এপিনে থাকিল 6 6 4 গল 2 একে একে পাইছা নে 24 মানে অন্তৰটো ইহঁতৰ সাধাৰণ হল গতিকে AP গঠন কৰিব যেহেতু A2 minus A1 equal to A3 minus A2 equal to A4 minus A3 equal to কিমান পালা 24 এটাকে AP গঠন কৰে আৰু D কিমান হ'ব ইয়াত D equal to 24 হৈছে এটা আমি বাকি কিটা পদ উলিয়াম পৰৱৰ্তী তিনটা পদ কি হ'ব লাষ্টৰটো কিমান আছিল আমাৰ 73 plus 24 কিমান আহিব 4 7 97 next 97 plus 24 121 তো কেনেকৈ লিখিব পাৰো মই 11 স্কয়াৰ next 121 plus 24 4 কে 5 2 2 4 1 মানে মোৰ আনসাৰটো কিমান আহিব D is equal to আহিলে তোমাৰ 24 আৰু পদ কিটা 97 11 স্কয়াৰ আৰু 145 ঠিক আছে আমাৰ 5.1 টো ইমানতে শেষ হ'ল আজি ক্লাসটো মই ইমানতে শেষ কৰিম তোমালোকে গুটেখিনি অংক মই যিমান কৰালো উদাহৰণৰ অংককে লৈ গুটেখিনি এবাৰ কৰিবা আৰু ডাউট থাকিলে মোক সুধিবা হবনে নেক্সট ক্লাসটোত আমি অক বেলেগ এটা ইন্টাৰেষ্টিং টপিক আৰম্ভ কৰিম তেতিয়ালৈকে সমান্তৰ প্ৰগতিৰে আমি এটা নতুন টপিক পঢ়িম তেতিয়ালৈকে তোমালোকে ভালদৰে থাকিবা ভালদৰে খোৱা বোৱা কৰিবা সাৱধানে থাকিবা আৰু ভালদৰে পঢ়িবা ধন্যবাদ